জুবিন দাই কৈ গৈছে মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে ঈশ্বৰক সেৱা কৰা হয়। জুবিন দাক ভাল পোৱা সকলে শ্বেয়াৰ কৰিব। মোৰ পিছত লাগি লাভ নাই। মই ষ্টেজৰ পৰা কৈছো যিসকল লাগি আছে কেইজন মানুহ, আই ডোন্ট কেয়াৰ ইউ। এইটো কি বস্তু? ঘণ্টা। মোৰ লগত লাগি লাভ নাই। তেওঁলোকে নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই, বেয়া কাম কৰিছে। সেইটো নিজে শুদ্ধ হ'ব লাগিব, নিজে চিন্তা কৰিব লাগিব। আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলে হ'ল। আমাৰ অসমীয়া, বঙালী, হিন্দু, মুছলিম বুলি কোনো কথা নাই ইয়াত। গোটেই অসমত আমি কাম কৰিছো নিজৰ কাৰণে, এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত, এটা অসমীয়া জাতিৰ কাৰণে। মোক লৈ কিবা কৰি আছে, কিবা এণ্টি বেংগলী, এণ্টি মুছলিম, কিবা কিবি, তেনেকুৱা কথা নাই। আমি মাত মাতিছো আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব লাগে। পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে, সদায় বেয়া বস্তু দিয়ে। যাৰ 2 পৰ্যায়ৰ কেলেংকাৰী আছে। শৰ্মা ডাঙৰীয়া, আমি জানো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি জানো যে আপুনি কি পৰ্যায়ৰ মানুহ। যাৰ সাৰদা কেলেংকাৰী আছে, যাৰ 2 পৰ্যায়ৰ কেলেংকাৰী আছে, যাৰ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত, যি APHC কেলেংকাৰীৰ অভিযুক্ত, যি টাডা গোচৰৰ অভিযুক্ত, আৰু টাডা গোচৰৰ গোটেই কাগজ পাতি কোৰ্ট আৰু থানাৰ পৰা নাইকিয়া কৰি দিয়া অসমৰ প্ৰথমজন মানুহ। আপোনালোকে জানে নাই এটা কথা? এইটো মাফিয়া বুলি কয়। যি মানুহে মানে দেশৰ আইন কানুনৰ গোটেই ব্যৱস্থাটোক একেবাৰে নাইকিয়া কৰি দিয়ে, সেই মানুহজনক মাফিয়া বুলি কয়। অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা হিমন্ত বিশ্ব শৰ্মা। তেওঁ আৰম্ভণিটো কেনেকে ঘটাইছে জানেনে? তেওঁৰ ওপৰত যিবিলাক আলফাৰ নামত তেওঁ মানুহ হত্যা কৰাৰ যি গোচৰ আছিলে, আৰু আলফাৰ নামত পইচা তোলাৰ তেওঁ যি গোচৰ আছিলে, এক্সটৰ্চন আৰু মাৰ্ডাৰৰ, সেই গোচৰৰ কাগজবিলাক তেওঁ কোৰ্টৰ পৰা নাইকিয়া কৰি দিছে, থানাৰ পৰা নাইকিয়া কৰি দিছে। সেইটো হাইকোৰ্টলৈ কেছটো গৈছিলে, হাইকোৰ্টে কৈছে যে এই গোচৰটো চলিবলগীয়া গোচৰ। কিন্তু যি কেছটো দিছিলে আমাৰ কি হাজৰিকা, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কেছটো পিছত উঠাই ললে। সেইটোত বোলে কিবা কিবি গণ্ডগোল হৈছে বুলি শুনিছো আৰু। গতিকে মই আপোনালোকক এটা কথাই কলো, অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক। আদজোৰ কৰি কথাটো কলে চাগে ভাল হ'ব। অসমৰ মুখ্যমন্ত্ৰীজনৰ, মই প্ৰভুকে কোৱা ভাল হ'ব নেকি, কাৰণ তেওঁক কৈটোতো কেতিয়াও, তেওঁ সুমতি কেতিয়াও উদয় নহ'ব মই জানো। যি মানুহে গোটেই জীৱনটো 2 নম্বৰী কৰিছে, তেওঁতো সুমতি উদয় নহয়। তেওঁ আচলতে যদি সঁচাকে তেওঁ কিবা কাৰণত কেতিয়াবা মানুহৰ মুখত ফটককে কেতিয়াবা ওলাই যায়, পাগল এনেকে ওলাই যায়, ওলাই গলে তেওঁ যদি ভুল কৰিছে মোক ফোন কৰি ক'ব লাগে, অখিল বেয়া নাপাবি দেই, ফটককে মুখত ওলাই গ'ল। আৰু তেওঁ সেইটো সাংবাদিক বিলাকক ক'ব লাগে, এইটো নিদিব দেই, কেতিয়াবা হ'ব পাৰে মানুহসকলে। তাৰপিছত তেওঁ উল্টাই তেওঁ নিজৰ ফেচবুকত দি দিছে। তাৰমানে তেওঁ মিনিমাম মানে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যটো নহয়, মিনিমাম মানুহ হোৱাৰো যোগ্য তেওঁ নহয়। কাৰণ মানুহক মানুহে কেতিয়াও পাগল বুলি, এটা কথা কওকচোন বাৰু, এই যে নৰ্থ ঢিলা হৈছে এনেকে বুলি যে কৈছে তেওঁ, নৰ্থ ঢিলা হয় নে? এইটো বাৰু একেবাৰে ষ্ট্ৰীটত কাজিয়া কৰা ষ্ট্ৰীট লেংগুৱেজ হয় নে নহয় কওকচোন? এজন মুখ্যমন্ত্ৰীৰ ভিতৰৰ এজন সংস্কৃত ভাষা হয় নেকি, যাক সংস্কৃত মানে কালচাৰ বুলি কৈছো দেই, সংস্কৃত ভাষা হয় নেকি আপোনালোকে কওকচোন? যিজন মানুহৰ কোনো কৃষ্টি নাই, যিজন মানুহৰ কোনো সংস্কৃতি নাই, যিজন মানুহ আনচিভিলাইজ, তেওঁ কি কম মই কওক যে আপুনি এই কথাটো ক'ব নোৱাৰে? তেওঁৰ ওপৰত কেছ দিলেও তেওঁ সংশোধন নহয়। গতিকে এতিয়া আৰু ভগৱানৰ ওপৰতে ভৰসা যে অসমৰ মুখ্যমন্ত্ৰীক সুমতি দিয়ক, তেওঁক আকৌ হক জ্ঞান ঘূৰাই আনক। তেওঁ উঠি বাঢ়ি গৈছে ক্ষমতাৰ মানে হেৰিয়াত, কি কয়, ৰাগীত তেওঁ মাতাল হৈছে। গতিকে মই আশা কৰো অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হ'ব, আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অখিল গগৈত নহয়, পৃথিৱীৰ কোনো মানুহ যি মানুহ হয়, হিউমেন, কোনো মানুহক ভৱিষ্যতে কেতিয়াও বলিয়া বুলি নক'ব। এইটো ক'ব নোৱাৰি। এইটো কথা মই সোঁৱৰাই দিয়াটো মানে তেখেতৰ কাৰণে কিমান লজ্জাৰ বিষয়। তেখেত মুখ্যমন্ত্ৰী হিচাপে আচলতে পদত্যাগেই কৰিব লাগে। ইমান সাধাৰণ কথাটো, বেচিক কথাটো শাসক এজনে নাজানে। হিমন্ত